বিগ পলিটিক্যাল আপডেট শীঘ্ৰেই বিজেপিত যোগদান কৰিব পাৰে ভূপেন বৰাই বিজেপিত যোগদান কৰা সন্দৰ্ভত আজি ভৱেশ কলিতা ইংগিত প্ৰদান কৰা পৰিলক্ষিত হৈছে কেতিয়াকৈ ভূপেন বৰাই বিজেপিত যোগদান কৰিব প্ৰতিটো তথ্য আহি পৰিছে হেহতেভাৱে জনোৱাৰ চেষ্টা কৰিম আৰু বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত বিগ পলিটিক্যাল আপডেট হঠাৎ খলনি হ'ব পাৰে ৰাজ্যৰ ৰাজনীতি এটা ডাঙৰ খবৰ হঠাৎ ৰাজ্যৰ ৰাজনীতি খলনি হ'ব পাৰে শীঘ্ৰেই বিজেপিত যোগদান কৰিব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰিব বুলি আজি ইংগিত প্ৰদান কৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ভূপেন বৰাই বিজেপিত যোগদান কৰিবলৈ মন মেলি আছে বুলি কৈছে ভৱেশ কলিতাই কোনদিনা ভূপেন বৰাই বিজেপিত যোগদান কৰে তাৰ ঠিক নাই মন্তব্য কৰিছে ভৱেশ কলিতাই ভূপেন বৰাক লৈ বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই তাত খলনি হ'ব পাৰে ৰাজ্যৰ ৰাজনীতিৰ ডাঙৰ খবৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিব পাৰে শীঘ্ৰেই বিজেপিত যোগদান কৰিব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিজেপিত যোগদান কৰিব বুলি বিজেপিৰ সভাপতি ভৱেশ কলিতাই ইংগিত প্ৰদান কৰিছে ভূপেন বৰাই বিজেপিত যোগদান কৰিবলৈ মন মেলি আছে বুলি মন্তব্য কৰিছে কোনদিনা ভূপেন বৰাই বিজেপিত যোগদান কৰে তাৰ ঠিক নাই এই মন্তব্য কৰিছে ভৱেশ কলিতাই ভূপেন বৰাক লৈ বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক লৈ বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই ভৱেশ কলিতাৰ এই মন্তব্যৰ পাছতে ৰাজ্যৰ ৰাজনীতিত ব্যাপক তোলপাৰ লগা পৰিলক্ষিত হৈছে শীঘ্ৰেই ভূপেন বৰাই বিজেপিত যোগদান কৰিব পাৰে বুলি মন্তব্য কৰিছে ভৱেশ কলিতাই ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ভূপেন বৰাই হয়তো বিজেপিত শীঘ্ৰেই যোগদান কৰিব পাৰে ভূপেন বৰাই বিজেপিত যোগদান কৰিবলৈ মন মেলি আছে বুলি কৈছে ভৱেশ কলিতাই ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতি তোলপাৰ লাগি যোৱা এটা খবৰ এই মুহূৰ্তত জনাইছো ভৱেশ কলিতাৰ মন্তব্য আহি পৰিছে মুহূৰ্তত আমি পুনে ভৱেশ কলিতাৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আজি ৰাস্তা ঘাটৰ যি উন্নয়ন হৈছে আজি যি আন্তঃগাঁথনি হৈছে আজি যোগাযোগ যাতায়াত আজি স্বাস্থ্য হওক কৃষি হওক শিক্ষা হওক সকলো দিশতে আজি জহন আগবাঢ়িছে দেশখন আগবাঢ়িছে যি ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে নিশ্চিতভাৱে উন্নয়ন দেখা পায় জনগণে আমাৰ ফেভাৰত এতিয়া ভূপেন বৰা কোনদিনা জইন কৰিব বা আৰু তেওঁলোকে যে মন মেলি আছে মইতো ক'ব নোৱাৰিম নহয় জানো আজি ৰাস্তা ঘাটৰ যি উন্নয়ন হৈছে আজি যি আন্তঃগাঁথনি হৈছে আজি যোগাযোগ যাতায়াত আজি স্বাস্থ্য হওক কৃষি হওক শিক্ষা হওক সকলো দিশতে আজি জহন আগবাঢ়িছে দেশখন আগবাঢ়িছে যি ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে নিশ্চিতভাৱে উন্নয়ন দেখা পায় জনগণে আমাৰ ফেভাৰত এতিয়া ভূপেন বৰা কোনদিনা জইন কৰিব বা আৰু তেওঁলোকে ভৱেশ কলিতাৰ মন্তব্য আছিল আমি পুনৰবাৰ শুনাৰ চেষ্টা কৰিলো ভৱেশ কলিতাৰ মন্তব্য কোনদিনা ভূপেন বৰাই বিজেপিত যোগদান কৰে তাৰ ঠিক নাই বুলি কৈছে ভৱেশ কলিতাই হঠাৎ খলনি হ'ব পাৰে ৰাজ্যৰ ৰাজনীতি ভৱেশ কলিতাৰ মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে শীঘ্ৰেই বিজেপিত ভূপেন বৰাই যোগদান কৰিব পাৰে বুলি মন্তব্য কৰিছে কোনদিনা বিজেপিত যোগদান কৰে ভূপেন বৰাই তাৰ ঠিক নাই আজি ৰাজহুৱাকৈ ভৱেশ কলিতাই বৃহৎ মন্তব্য কৰিছে এটা ডাঙৰ খবৰ ভূপেন বৰাই বিজেপিত যোগদান কৰিবলৈ মন মেলি আছে বুলি কৈছে ভৱেশ কলিতাই ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কোনদিনা ভূপেন বৰাই বিজেপিত যোগদান কৰে তাৰ ঠিক নাই ভৱেশ কলিতাৰ মন্তব্য যথেষ্ট তাৎপৰ্য বহন কৰিছে ভূপেন বৰাই বিজেপিত যোগদান কৰা সন্দৰ্ভত আপুনিও মন্তব্য কৰিব পাৰে আপোনাৰ মন্তব্য আমি পোনপটীয়া সম্প্ৰচাৰতে লোৱাৰ চেষ্টা কৰিম ৰাজ্যৰ ৰাজনীতি খলনি হৈ যাব পাৰে ভৱেশ কলিতাৰ মন্তব্য যদি সঁচা প্ৰমাণিত হয় ৰাজ্যৰ ৰাজনীতি খলনি হ'ব পাৰে আশ্ৰিন বিজেপিয়ে উল্লেখ কৰিছে আমিও আদৰণি জনাইছো উত্তম নাৰ্জাৰীয়ে উল্লেখ কৰিছে ৱেলকাম গুড নিউজ আপুনি মন্তব্য কৰিব পাৰে ৰাজ্যৰ ৰাজনীতি হঠাৎ খলনি হৈ যাব পৰা এটা খবৰ এই মুহূৰ্তত উল্লেখ কৰাৰ চেষ্টা কৰিছো ভূপেন বৰাই যদি বিজেপিত যোগদান কৰে হঠাৎ খলনি হৈ যাব পাৰে ৰাজ্যৰ ৰাজনীতি
আজি ভৱেশ কলিতাৰ মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। শীঘ্ৰেই বিজেপিত যোগদান কৰিব পাৰে ভূপেন বৰাই। ভূপেন বৰাই কেতিয়া বিজেপিত যোগদান কৰে তাৰ কোনো ঠিক নাই, এই মন্তব্য কৰিছে ভৱেশ কলিতাই। ভৱেশ কলিতাৰ মন্তব্য আছে, আমি পুনৰবাৰ ভৱেশ কলিতাৰ মন্তব্য আগবঢ়াইছো। উন্নয়ন হৈছে আজি ৰাস্তা ঘাটৰ যি উন্নয়ন হৈছে, আজি যি আন্তঃগাঁথনি হৈছে, আজি যোগাযোগ যাতায়াত, আজি স্বাস্থ্য হওক, কৃষি হওক, শিক্ষা হওক, সকলো দিশতে জহান আগবাঢ়িছে, দেশখন আগবাঢ়িছে। ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে। নিশ্চিতভাৱে উন্নয়ন দেখা পায় জনগণে আমাৰ ফেভাৰত ভোট নকৰে। এতিয়া ভূপেন বৰা কোনদিনা জইন কৰিব বা, আৰু তেওঁলোকে যে মন মেলি আছে মইতো ক'ব নোৱাৰিম, নহয় জানো? আজি ৰাস্তা ঘাটৰ যি উন্নয়ন হৈছে, আজি যি আন্তঃগাঁথনি হৈছে, আজি যোগাযোগ যাতায়াত, আজি স্বাস্থ্য হওক, কৃষি হওক, শিক্ষা হওক, সকলো দিশতে জহান আগবাঢ়িছে, দেশখন আগবাঢ়িছে। ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে। নিশ্চিতভাৱে উন্নয়ন দেখা পায় জনগণে আমাৰ ফেভাৰত ভোট নকৰে। এতিয়া ভূপেন বৰা কোনদিনা জইন কৰিব বা, আৰু তেওঁলোকে যে মন মেলি আছে মইতো ক'ব নোৱাৰিম, নহয় জানো? আজি ৰাস্তা ঘাটৰ যি উন্নয়ন হৈছে, আজি যি আন্তঃগাঁথনি হৈছে, আজি যোগাযোগ যাতায়াত, আজি স্বাস্থ্য হওক, কৃষি হওক, শিক্ষা হওক, সকলো দিশতে জহান আগবাঢ়িছে, দেশখন আগবাঢ়িছে। ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন হৈছে। নিশ্চিতভাৱে উন্নয়ন দেখা পায় জনগণে আমাৰ ফেভাৰত ভোট নকৰে।